বিটিআৰ ইলেকশ্যনত আমি হয়তো সামান্য ধৰণে কম কেইটামান চিটত অংশগ্ৰহণ কৰিম। তাৰ কাৰণে কাম কাজ চলি আছে। কেইবাজনো বহুত ইম্পৰ্টেণ্ট লিডাৰে বিটিআৰ অঞ্চলৰ আমাৰ পাৰ্টিত যোগদান কৰিছে আৰু কেইবাজন লিডাৰে এইকেইদিনতে যোগদান কৰিব। আমি আশা কৰোঁ যে বিটিআৰ ইলেকশ্যনটো আমাৰ বিৰোধী পক্ষই কংগ্ৰেছ পাৰিলে BPF-ক লগত লাগে লাগে ৰাইজৰ দল আমি আটাইবিলাকে CPM আছে তাতে অলপ CPM CPIM কংগ্ৰেছ ৰাইজৰ দল আৰু BPF এই চাৰিটা পক্ষ ঐক্যবদ্ধ হ'ব লাগে আৰু চাৰিটা পক্ষ ঐক্যবদ্ধ হৈ একেলগে ইলেকশ্যনটো খেলিব। কিন্তু কংগ্ৰেছে কৈয়ে দিলে যে আমি অকলে খেলিম বিটিআৰ পঞ্চায়ত নিৰ্বাচন নিচিনা কৰিলে মানে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে অকলে খেলি ৰিজাল্টটো কংগ্ৰেছে পাই থৈছে। এতিয়া আকৌ বিটিআৰ যদি অকলে খেলে তেতিয়াহ'লে হয়তো তেওঁলোকৰ মানুহকেইজন যিকেইজন তাত আছে কৰ্মীকেইজন ৰৈ যাব, তেওঁলোকৰ দলৰ কৰ্মীকেইজন ৰৈ যাব সকলো ঠাইতে কেণ্ডিডেট দিলে, কিন্তু তাৰ ফলত বিজেপি লাভৱান, তাৰ ফলত শাসক দল বিজেপি আৰু UPPA লাভৱান। সেইকাৰণে এই মুহূৰ্তত মই ভাবোঁ যে কংগ্ৰেছ BPF ৰাইজৰ দল আৰু CPIM এই চাৰিটা পাৰ্টি আমি তাত আছোঁ, এই চাৰিটা পাৰ্টি আমি একলগ হ'ব লাগে আৰু বিজেপিৰ বিৰুদ্ধে আৰু UPPLৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলি আমি বিটিআৰ অঞ্চলত বিজেপিক প্ৰতিহত কৰিব লাগে। এইটোৱেই হ'ল আমাৰ ষ্টেপ। ইতিমধ্যে গৌৰৱ গগৈ নেতৃত্ব লোৱা প্ৰায় এমাহে হ'ল, মিত্ৰতাৰ কোনো ইংগিত নাই। তেওঁলোকে কৈছে আমি দলটো শক্তিশালী কৰি লওঁ, কিবা দিছে নেকি মিত্ৰতা ইংগিত? এতিয়ালৈকে কোনো যোগাযোগ হোৱা নাই, কোনো ফৰ্মেল যোগাযোগ নাই। কংগ্ৰেছৰ তৰফৰ পৰা মিত্ৰতা সন্দৰ্ভত এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ ফৰ্মেল যোগাযোগ কৰা নাই। গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়ালৈকে আমাক মানে মোৰ মাৰ খবৰ ল'বলৈ যোৱাৰ দিনা ফোন কৰিছিলে, তাৰ বাহিৰে কোনো ৰাজনৈতিক বিষয়ত ফোনো কৰা নাই। আমি বিভিন্ন ধৰণে যোগাযোগ কৰি আছোঁ বা তেখেতসকলেও কিছুমান মানুহে আমাৰ লগত যোগাযোগ কৰি আছে, কিন্তু এতিয়ালৈকে ফৰ্মেলি বিৰোধী ঐক্যবদ্ধ কৰিবৰ কাৰণে 2026ত যাতে আমি বিজেপিক হৰাব পাৰোঁ, তাৰ কাৰণে কংগ্ৰেছ আৰু ৰাইজৰ দল বিশেষভাৱে এই দুটা দল একলগ হ'বৰ কাৰণে যি ধৰণৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হ'ব লাগিছিলে এতিয়ালৈকে আলোচনা হোৱা নাই, বিলম্ব হৈছে, দেৰি হৈছে, কিন্তু সোনকালে হ'লে ভাল আছিলে। আমি আশা কৰি ৰৈ আছোঁ যে কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ পিনৰ পৰা সকলো ধৰণৰ মানে জেচাৰ দেখুৱাই থকা হৈছে। আমি এটাও শব্দ কংগ্ৰেছৰ বিৰুদ্ধে ক'তো এটা শব্দও কোৱা নাই। যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হৈছে, ৰাইজৰ দলে সদায় সদিচ্ছা প্ৰকাশ কৰি আছে। গৌৰৱ গগৈক সভাপতি হোৱাৰ কাৰণে আদৰণি জনাইছোঁ। মই ছ'চিয়েল মিডিয়াত কৈছোঁ, মই সাংবাদিকসকলক মাতি আনি কৈছোঁ যে গৌৰৱ গগৈক আমি আদৰণি জনাইছোঁ, তেওঁৰ দিনত কংগ্ৰেছ অধিক শক্তিশালী হ'ব আৰু আমি সকলোৱে মিলি 2026ত বিজেপিক হৰুৱাব পাৰিম। কিন্তু এতিয়ালৈকে গৌৰৱ গগৈৰ তৰফৰ পৰা বা কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে এতিয়ালৈকে কোনো ধৰণৰ প্ৰস্তাৱো অহা নাই, আলোচনাও হোৱা নাই বা মিনিমাম কথাখিনিও আৰম্ভ হোৱা নাই। সেইটো মই নাজানো, সেইটো আপোনালোকে গৌৰৱ গগৈক সুধিব। যিটো প্ৰশ্ন গৌৰৱ গগৈক সুধিব লাগে সেইটো মোক সুধিটো ৰিজাল্ট নাপাব। আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত। যদি কংগ্ৰেছে বিচাৰে আজি যদি কয় আজিয়েই লগ হৈ যাম, কাইলৈ যদি কয় কাইলৈকে কংগ্ৰেছৰ লগত লগ হৈ যাম, পৰহিলৈ যদি কয় পৰহিলৈকে লগ হৈ যাম, কাৰণ আমি এইটো কংগ্ৰেছক ভাল পায় বা কংগ্ৰেছৰ লগ নহ'লে আমি বেছি চিট জিকিব নোৱাৰিম এনেকুৱা ধৰণৰ কথা নহয়। আদৰ্শগত কাৰণত যদি আজিয়ে কংগ্ৰেছে কয় আজিয়ে আমি কংগ্ৰেছৰ লগত লগ হৈ 26ৰ কাৰণে প্ৰস্তুত। মই ভাবোঁ যে একলগ হোৱাটো অলপ দেৰি হৈছে, আলোচনাবিলাক আৰম্ভ হৈ ঠিক ঠাক কৰা দৰকাৰ আছিলে, কিন্তু এতিয়ালৈকে প্ৰচেছটো আৰম্ভ কৰা নাই, সেইটো দুৰ্ভাগ্য। সেইটো আপোনালোকে যিটো বস্তু মই কৈছোঁৱে যে গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব লাগে, সেইটো বস্তু মোক নুসুধাই ভাল, মিছামিছি ভুল বাৰ্তা যাব। আমি দুৱাৰ পূৰা মুকলি ৰাখিছোঁ। যিদিনাই এলায়েন্সৰ কথা পাতিবৰ কাৰণে কোনোবা আহিব বা যিদিনাই আমাক ফোন এটা কৰিব, আমি যদি যাব লাগে লগে লগে যাম আৰু 26ৰ কাৰণে বিজেপিক হৰুৱাবৰ কাৰণে এলায়েন্স কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ ৰৈ আছোঁ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিলে যে ৰাজ সাহায্য লাভ কৰা বুলি, এতিয়া পুনৰ এটা অভিযোগ উত্থাপন হৈছে। মানে আজি মোক কোনো চৰকাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰণে নিমন্ত্ৰণ কৰা নাই। মোক ফোন কৰিছিলে ASI আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ গুৱাহাটী জোনৰ যিজন 'ছুপাৰিনটেণ্ডিং আৰ্কিঅলজিষ্ট' তেওঁ মোক ফোন কৰিছিলে। 'তেওঁ মোক ফোন কৰিছিলে
মোৰ ফোনটো তেখেতৰ ফোনটো ধৰা নহ'ল, কিন্তু মোৰ পিএৰ লগত কথা পাতিলে আৰু কথা পাতি ক'লে যে মোক তালৈ নিমন্ত্ৰণ কৰিছে। আজিতো পেপাৰত মোৰ নামটো দেখি মই আচৰিত, এডভাৰটাইজমেণ্টত মোৰ নামটো দেখি মই নিজে আচৰিত। আৰে ভাই, চৰকাৰৰ পিনৰ পৰা মিনিমাম ফোন এটাও মোক কৰা নাই, ডিচিও কোৱা নাই, আনকি আপুনি বিধায়ক শিৱসাগৰ, মোক একবাৰৰ কাৰণেও কোৱা নাই যে শিৱসাগৰত মোক মাতিছে। মোক মাতিছিলে ASI চুপাৰিনটেণ্ডিং আৰ্কিঅলজিষ্ট গুৱাহাটী চাৰ্কুলৰ হেড যিজন। মোৰ ফোনটো পোৱা নাছিলে, তেখেতে মোলৈ ফোন কৰিছিলে। মই এই সময়ত আপুনি জানে যে এই সমস্যাত এই কি কয় আপোনাৰ তেল খাদৰ সমস্যাটোত জড়িত হৈ আছিলোঁ কাৰণে মোৰ ফোনটো ধৰা নহ'ল, থাকি গ'ল। কিন্তু মোৰ পিএৰ লগত কথা পাতি তেখেতে ক'লে যে মোক ইয়ালৈ মাতিছে। এইটো ASIহে মাতিছিলে মোক, ASIহে ফোন কৰি কৈছে। কোনোপধ্যে ষ্টেট গভৰ্ণমেণ্টৰ পৰা মোক কোনেও না মোক BDCয়ে ফোন কৰিছে, না মোক DCয়ে ফোন কৰিছে, না ষ্টেট গভৰ্ণমেণ্টৰ কোনোবাই ফোন কৰিছে। এনেই মোৰ নামটো দি চাগে মোক বদনাম কৰিবৰ কাৰণে, যে ইয়াৰ চৰকাৰৰ লগত ভাল নেকি এনেকৈ বুলি প্ৰমাণ কৰিবৰ কাৰণে চাগে মোৰ নামটো শিৱসাগৰত দিছে। মোক মতা নাই, মতা নাই, কিন্তু পেপাৰত নাম ওলাই গৈছে। ভাই, কাহিনী বেলেগ। থেংক ইউ। আৰু কিবা আছে নেকি?